দলগাঁৱৰ এটি বিশেষ কালভাৰ্ট যি কালভাৰ্টে বিপদত পেলাইছে গাঁৱৰ ৰাইজক এটা পৰিয়ালৰ সুবিধাৰ বাবে জমৰ যাতনা প্ৰায় শতাধিক পৰিয়ালৰ কালভাৰ্ট বন্ধ কৰাৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি এয়া হৈছে চৰকাৰী পথত থকা পানী নিষ্কাশনৰ এটা কালভাৰ্ট সম্প্ৰতি এই কালভাৰ্টটো বন্ধ কৰি দিছে দুজন লোকে ফলত বিগত এসপ্তাহ ধৰি দলগাঁৱৰ ৰঙাগড়া বেছিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বেছিমাৰী গাঁৱৰ ৭ আৰু ৮ ৱাৰ্ডৰ ৰাইজৰ ঘৰৰ বাহিৰে ভিতৰে আৰু বাৰীত পানী সোমাই সৃষ্টি কৰিছে কৃত্ৰিম বানৰ শিশু মহিলা পুৰুষকে আদি কৰি আক্ৰান্ত হৈছে বেমাৰত ঘৰে ঘৰে পানী সোমোৱাত ৰন্ধা বঢ়া কৰিব নোৱাৰি ভোকে লঘোণে দিন ৰাতি পাৰ কৰিব লগা হৈছে এই সকল ৰাইজে মাত্ৰ এটি পৰিয়ালৰ সুবিধাৰ বাবে প্ৰায় শতাধিক পৰিয়ালৰ বাবে সৃষ্টি হৈছে অসুবিধাৰ মাতৃৰ গৰাকীৰ ব্যক্তিগত সিদ্ধান্তৰ ফলত এনে সমস্যাৰ সৃষ্টি হৈছে বুলি ৰাইজে অভিযোগ তুলিছে প্ৰায় ৭০-৮০ বছৰ পূৰ্বৰে পৰা পানী যোৱাৰ বাবে যি কালভাৰ্ট ৰাইজৰ বাবে আছিল আশীৰ্বাদ স্বৰূপ আজিৰ দিনত সেইখন কালভাৰ্ট এটা পৰিয়ালৰ হঠকাৰী সিদ্ধান্তৰ বাবে অভিশাপ হৈ পৰিছে বেছিমাৰী গাঁৱৰ ৰাইজে দৰং জিলা আয়ুক্তক অনুৰোধ জনাইছে অতি শীঘ্ৰেই বন্ধ কালভাৰ্টটো মুকলি কৰি পানী যোৱাৰ ব্যৱস্থা কৰি দিবলৈ উপৰোক্ত সমস্যা সমাধান বিচাৰি গাঁৱৰ ৰাইজে দলগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুদিন পূৰ্বে লিখিত অভিযোগ দাখিল কৰিছে আজি প্ৰায় এসপ্তাহ 10 দিন ধৰি আমাৰ পিডব্লিউডি ৰাস্তাৰ এইটো একমাত্ৰ এটা কালভাৰ্ট আছিল য'ত নেকি কোনোদিন বানপানী হোৱা নাছিল ইয়াৰ পিছফালে থকা মাটিৰ গৰাকী গোলাপ কাজিয়ে তেখেতে গড় বন্ধাৰ আছিলা লৈ এই কালভাৰ্টটো বন্ধ কৰি দিয়ে যাৰ ফলত আজি এসপ্তাহ 10 দিন ধৰি ইয়াত এটা কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে যাৰ ফলত ইয়াত প্ৰায় 20-30 ঘৰ মান মানুহ এটা জমৰ যন্ত্ৰণাত ভুগি আছে মানুহখিনি খোৱা বোৱাৰ পৰা আৰম্ভ কৰি আপোনাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক স্কুলতো যাব নোৱাৰে ঘৰৰ পৰা ওলাবই নোৱাৰে আনকি এজন মানুহে সিদিনাখন হাত এখনো ভাঙিছে এই পানীৰে পাৰ হওঁতে গতিকে আমি প্ৰশাসনক দাবী জনাইছিলোঁ সিদিনাখন আমি চাৰ্কল অফিচক আমাৰ জিপিৰ ফালৰ পৰা আমি এপ্লিকেশ্যন দিছিলোঁ যাতে পানীখিনি খুলি দিয়াৰ এটা ব্যৱস্থা কৰি দিয়ে তেখেতসকলে যোৱাকালি আহি ইনভেষ্টিগেশ্যন কৰি গৈছে এতিয়ালৈকে কোনো ফলপ্ৰসূ আমি দেখা নাই গতিকে মই প্ৰশাসনক অনুৰোধ জনাম আমাৰ এই ৰাইজৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি অনতিপলমে আমাৰ ইয়াৰ সুব্যৱস্থা এটা কৰি দিয়াৰ কাৰণে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ হয় আয়ুক্ত মহোদয়ক মই এটাই অনুৰোধ কৰিম আমাৰ এটি অতি পুৰণিকলীয়া এটা কালভাৰ্ট বহুত বছৰ পুৰণা কালভাৰ্ট একমাত্ৰ কালভাৰ্ট এই কালভাৰ্টৰ মুখখন খুলি দি আমাৰ ৰাইজৰ মহৎ এটা উপকাৰ সাধন কৰে যেন এয়াই আমাৰ উপায়ুক্ত মহোদয়লৈ অনুৰোধ ৰাইজে মানে ঘৰৰ পৰা একদম ওলাবই নোৱাৰে তেখেতসকলে দলগাঁৱৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট এনি ভাৰত 24